আজি আমি 2023 বৰ্ষত অহা SSLC MCQখিনি আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 2 পাৰ্ট 1 যদি 4/5, a, 2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে এৰ মান হ'ব। আমি যদি এটা সমান্তৰ প্ৰগতি a1, a2, a3, a4 ... an লৈকে এটা সমান্তৰ প্ৰগতি ধৰি লওঁ, তেনেহ'লে ইয়াৰ সাধাৰণ অন্তৰ ফৰ্মুলা এটা আছিলে a2 minus a1 is equals to a3 minus a2. যেহেতু আমাৰ হাতত দিয়া আছে তিনিটা ক্ৰমিক পদ, তেন্তে আমি লিখিব পাৰোঁ এইটো a1 বুলি ভাবিব পাৰোঁ, এইটো a2 আৰু এইটো a3। তেন্তে কি হ'ব? a minus 4/5 is equals to 2 minus a। এতিয়া চোৱা, ইয়াৰ পৰা আমি a ওলাই দিম। a এইফালে a মাইনাছত আছে, এইফালে আহিলে প্লাছৰ a হৈ যাব ইকুৱেল 2। এইফালে 4/5 মাইনাছত আছে, ইকুৱেলৰ সেইটো চাইডত গ'লে প্লাছৰ হৈ যাব 4/5। ইয়াত কি হ'ব? a প্লাছ a 2a ইজ ইকুৱেলছ টু, ইয়াত চোৱা, ইয়াত LCM ল'লে কিমান আহিব? 5 গৈ কাৰ লগত মাল্টিপ্লাই হ'ব? 2 লগত 5 × 2 10 প্লাছ ইয়াত কিমান আছে? 4 এতিয়া চোৱা, 2a ইজ ইকুৱেলছ টু কি হ'ব? 10 plus 4 14 divided by 5। এইফালে 2 কি হৈ আছে? পূৰণ হৈ আছে, এইফালে গ'লে কি হ'ব? হৰণ হ'ব। a ইজ ইকুৱেলছ টু 14/5, এইফালে 2 আছিলে, এইফালে গৈ হৰণ হৈ গ'ল। এতিয়া চোৱা, a ইজ ইকুৱেলছ টু কি হ'ব? এতিয়া 5ৰ জেগাত 5, 2 দি 14ক হৰণ কৰি দিয়া, কিমান বাৰ? 7 বাৰ। ইয়াৰ মান কিমান ওলাই গ'ল? 7/5। অপশ্যন চোৱা কি আছে? ইয়াৰ মান কিমান ওলাইছে? 7/5। অপশ্যন এত চোৱা 7/5। অপশ্যন কি হ'ব? এ। কুৱেশ্যন নম্বৰ 2 পাৰ্ট 2 ত্ৰিভুজ ABCৰ এটা সমদ্বিবাহু ত্ৰিভুজ য'ত C কোণ ইজ ইকুৱেলছ টু 90 ডিগ্ৰী। যদি AC ইজ ইকুৱেলছ টু 6 চেণ্টিমিটাৰ হয়, তেতিয়া ABৰ মান হ'ব। প্ৰশ্নমতে আমি ABC এটা ত্ৰিভুজ অংকন কৰি ল'লোঁ আৰু C কোণ 90 ডিগ্ৰী, C কোণ 90 ডিগ্ৰী অংকন কৰিলোঁ। আৰু কি দিয়া আছে? AC ইজ ইকুৱেলছ টু 6 চেণ্টিমিটাৰ, AC ইজ ইকুৱেলছ টু 6 চেণ্টিমিটাৰ। আৰু এটা কথা কৈ দিছে, ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু মানে দুটা বাহু সমান। যদি AB 6 চেণ্টিমিটাৰ হয়, তেনেহ'লে BCও 6 চেণ্টিমিটাৰ হ'ব, যিহেতু ABC এটা সমদ্বিবাহু ত্ৰিভুজ। চোৱা, ইয়াত যদি C কোণ 90 ডিগ্ৰী হয়, পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব? কৰ্ণ স্কোৱাৰ ইজ ইকুৱেলছ টু ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। কৰ্ণ কি আছে? কৰ্ণ আছে AB হৈছে কৰ্ণ। কৰ্ণ স্কোৱাৰ ইজ ইকুৱেলছ টু ভূমি কি আছে? BC ইজ ইকুৱেলছ টু BC স্কোৱাৰ প্লাছ লম্ব কি আছে? AC স্কোৱাৰ। এতিয়া চোৱা, মানকেইটা বহাই দিয়া। আমাৰ ওলাব লাগে কি? AB ওলাব লাগে। AB স্কোৱাৰ ইজ ইকুৱেলছ টু BCৰ মান কি আছে? BC কিমান? 6 চেণ্টিমিটাৰ। BC 6 স্কোৱাৰ প্লাছ আকৌ ACৰ মান কিমান দিয়া আছে? 6 দিয়া আছে, 6 স্কোৱাৰ। এতিয়া চোৱা, AB স্কোৱাৰ ইজ ইকুৱেলছ টু 6 স্কোৱাৰ 36, 6 স্কোৱাৰ 36। এতিয়া AB স্কোৱাৰ ইজ ইকুৱেলছ টু 36 প্লাছ 36 72। এতিয়া চোৱা, এইফালে স্কোৱাৰ আছে, স্কোৱাৰ উঠাই দিলে AB ইজ ইকুৱেলছ টু কি হৈ যাব? √/72। এতিয়া চোৱা, AB ইজ ইকুৱেলছ টু 72 কেনেকৈ লিখিব পাৰোঁ? 36 × 2 বুলি লিখিব পাৰোঁ। এতিয়া AB ইজ ইকুৱেলছ টু কি হ'ব? 36 ৰুটৰ পৰা ওলাই আহিলে 6 হৈ যাব, আৰু ৰুটৰ ভিতৰত কি ৰৈ যাব? 2। তেনেহ'লে একক কিহত দিয়া আছিলে? চেণ্টিমিটাৰ। 6 √2 চেণ্টিমিটাৰ হৈ যাব। কৰ্ণডালৰ দিক কিমান ওলাইছে? AB ইজ ইকুৱেলছ টু 6 √2 চেণ্টিমিটাৰ। অপশ্যন এ। কুৱেশ্যন নম্বৰ 2 পাৰ্ট 3 3,-2 বিন্দুটো X অক্ষৰ পৰা দূৰত্ব হ'ব। কি কৈছে? 3,-2 বিন্দুটো X অক্ষৰ পৰা কিমান দূৰত্বত থাকিব? সেইকাৰণে প্ৰথমতে চোৱা, এখন গ্ৰাফ অংকন কৰিলোঁ। 3,-2 বিন্দুটো চোৱা, Xৰ ফালে 3 আছে আৰু Yৰ ফালে -2, Yৰ ফালে -2। এইটো হৈছে X অক্ষ, এইফালে X অক্ষৰ পজিটিভ দিশ, আৰু এইটো Y অক্ষ, ওপৰৰ ফালে Y অক্ষ পজিটিভ হয়, আৰু এইটো X ডেছ এইফালে X মাইনাছ হয়, আৰু তলফালে Y ডেছ Y মাইনাছত হয়। প্ৰথম চুকত প্লাছ প্লাছ, দ্বিতীয় চুকত
মাইনাছ প্লাছ, তৃতীয় চুকত মাইনাছ মাইনাছ আৰু চতুৰ্থ চুকত প্লাছ মাইনাছ। ইয়াত চোৱা 3ৰ সন্মুখত প্লাছ আছে আৰু 2ৰ সন্মুখত মাইনাছ, প্লাছ মাইনাছ, তাৰমানে এইটো চতুৰ্থ চুকত আছে। এতিয়া চোৱা 3, -2 বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত? x অক্ষৰ পৰা দূৰত্ব চোৱা, x অক্ষৰ পৰা কিমান দূৰত্বত আছে? 1, 2, 2 একক দূৰত্বত আছে। তাৰমানে অপশ্যন কোনটো হ'ব? অপশ্যন ডি, x অক্ষৰ পৰা 2 একক দূৰত্ব আছে। কুৱেশ্যন নম্বৰ 2 পাৰ্ট 4, -2,0 আৰু 4,0 সংযোগী ৰেখাখণ্ডক y অক্ষই ভাগ কৰা অনুপাতটো হ'ব। চোৱা আমাৰ হাতত দিয়া আছে -2,0 আৰু 4,0 দুটা বিন্দু দিয়া আছে। সেই বিন্দুডালে ভাগ কৰা অনুপাত ওলাব লাগে। আমি জানো স্থানাংক কি হয়? 0,y হয়। এতিয়া চোৱা যিটো প্ৰথমটো দিয়া আছে, প্ৰথমটো কি দিয়া আছে? -2,0। এই -2,0ক আমি কি ক'ব পাৰোঁ? x1, y1 বুলি ধৰি ল'লোঁ। তাৰপিছত যিটো দিয়া আছে 4,0, এইটো কেনেকৈ ধৰিব পাৰোঁ? x2, y2। আৰু ইয়াত যিটো বিন্দু আছে, যিহেতু কৈছে কি কৈছে? y অক্ষই ভাগ কৰা, সেইকাৰণে y অক্ষৰ স্থানাংক কি হ'ব? 0,y। এইটোক x, y ৰূপে ধৰিব পাৰোঁ। এতিয়া বিভাজন সূত্ৰ ব্যৱহাৰ কৰি আমি ওলাম। বিভাজন সূত্ৰ কি আছিলে? x, y ইজ ইকুৱেলছ টু x1 m2 প্লাছ x2 m1 ডিভাইড বাই m1 প্লাছ m2। ইয়াত m1 আৰু m2 হৈছে y অক্ষত ভাগ কৰা অনুপাত, কমা কি হ'ব? y1 m2 প্লাছ y2 m1 ডিভাইড বাই m1 প্লাছ m2। এতিয়া মানকেইটা বহাই দিয়া। ইয়াত x, y কি আছে? x ৰ মান 0, y ৰ মান y। x ৰ জেগাত 0 বহাইছোঁ, y ৰ মান y ইকুৱেলছ টু। এতিয়া চোৱা x1 কি হ'ব? -2 আৰু m1 ৰ জেগাত m1 প্লাছ x1 হ'লে m2 প্লাছ তাৰপিছত x2ৰ মান কিমান দিয়া আছে? 4 আৰু m1 ৰ জেগাত m1 ডিভাইড বাই m1 প্লাছ m2, কমা। তাৰপিছত y1 কিমান? 0 ইনটু তাৰপিছত m2 প্লাছ y2ৰ জেগাত 0 পূৰণ m1 ডিভাইড বাই m1 প্লাছ m2। এতিয়া চোৱা যিটো প্ৰথমটো আছে, মানে x কাৰ লগত সমান হ'ব? এইখনৰ লগত সমান হ'ব, y এইখনৰ লগত সমান হ'ব। তেনেহ'লে 0 প্ৰথমখনৰ লগত সমান হ'ব। 0 ইজ ইকুৱেলছ টু কি লিখিব পাৰোঁ? 2 × m2 -2 × m2 প্লাছ 4 m1 ডিভাইড বাই m1 প্লাছ m2। এতিয়া চোৱা m1 প্লাছ m2 কি হৈ আছে? ডিভাইড হৈ আছে। এইফালে আহিলে পূৰণ হৈ যাব। কাৰ লগত? 0ৰ লগত পূৰণ হ'লে 0 পূৰণ m1 প্লাছ m2 ইজ ইকুৱেলছ টু কি হ'ব? -2 m2 প্লাছ 4 m1। এতিয়া চোৱা 0ৰ লগত যিকোনো সংখ্যা পূৰণ হ'লে কি হৈ যায়? 0 হৈ যায়। 0 ইজ ইকুৱেলছ টু -2 m2 প্লাছ 4 m1। এতিয়া চোৱা -2 m2 এইফালে মাইনাছত আছে, এইফালে আহিলে কি হ'ব? প্লাছ হৈ যাব। কিন্তু মাইনাছত আছে, এইফালে আহিলে প্লাছৰ হৈ যাব। 2 m2 ইজ ইকুৱেলছ টু 4 m1। এতিয়া এইফালে 2 আছে, 2ৰ জেগাত 2, এইফালে 4 কি হৈ আছে? m ৰ লগত মাল্টিপ্লাই হৈ আছে। এইফালে আহিলে কি হ'ব? ডিভাইড হৈ যাব। ইকুৱেল, মাজত ইকুৱেল চিন আছে। এইফালে m1 আছে আৰু m2 কি হৈ আছে? পূৰণ হৈ আছে। এইফালে আহিলে হৰণ হৈ যাব। এতিয়া কি আছিলে? 2/4 ইজ ইকুৱেলছ টু m1/m2। এতিয়া চোৱা 2 দি হৰণ কৰি দিয়া, 2 দি 2ত একবাৰ, 4ত 2 বাৰ ইজ ইকুৱেলছ টু m1/m2। m1/m2 এইফালে লিখি আছোঁ ইজ ইকুৱেলছ টু 1/2। এতিয়া চোৱা m1 ইজ টু m2 ইজ ইকুৱেলছ টু কি হ'ব? 1:2। -2,0 আৰু 4,0 সংযোগী ৰেখাই কি অনুপাতত ভাগ কৰিব?
1:2 অনুপাতত ভাগ কৰিব অপশ্যনখন চাই লোৱা অপশ্যন বি কুৱেশ্যন নম্বৰ 2 পাৰ্ট 5 এডাল সৰল ৰেখাই এটা বৃত্ত দুটা বিন্দুত ছেদ কৰিলে ৰেখাডাল হ'ব চোৱা এডাল সৰল ৰেখা এডাল সৰল ৰেখা এটা বৃত্তক কেইটা বিন্দুত ছেদ কৰিছে দুটা বিন্দুত ছেদ কৰিছে এইডাল ৰেখাক কি বুলি কোৱা হ'ব ছেদক বুলি কোৱা হয় ইয়াৰ বাহিৰে কেইটামান বস্তু চাই লোৱা জিয়া হৈছে বৃত্তৰ অন্তভাগত থকা পৰিধিৰ পৰা টনা পৰিধিলৈকে টনা ৰেখাডালক জিয়া বুলি কোৱা হয় আৰু ব্যাসাৰ্ধ হৈছে বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ টনা ৰেখাডালক ব্যাসাৰ্ধ বুলি কোৱা হয় যিটো আৰেৰে বুজোৱা হয় স্পৰ্শক বৃত্তৰ যিকোনো এটা বিন্দুৰ স্পৰ্শ কৰা ৰেখাডালক স্পৰ্শ বুলি কোৱা হয় অপশ্যন ডি ছেদক বুলি কোৱা হ'ব কুৱেশ্যন নম্বৰ 2 পাৰ্ট 6 যদি sin a = 3/5 তেন্তে tan এর মান হ'ব সো আমাৰ হাতত কি দিয়া আছে sin a = 3/5 সো sin a মানে কি হয় sin a মানে হয় পারপেন্ডিকুলার বাই হাইপোটেনিয়াস লম্ব ডিভাইড বাই কর্ণ এটা সমকোণী ত্রিভুজৰ ক্ষেত্ৰত sin θ কি হয় sin θ = লম্ব ডিভাইড বাই কর্ণ ইয়াত চোৱা ইয়াত লম্ব কি আছে BC কর্ণ আছে AC এতিয়া আমি লিখিব পাৰো sin A = কি লিখিব পাৰো BC ডিভাইড বাই AC হৈছে কর্ণ AC এতিয়া চোৱা BC এর মান ইয়াৰ পৰা যদি আমি এই দুটা তুলনা কৰো BC এর মান কিমান হৈ যাব 3 একক আৰু AC এর মান কিমান হৈ যাব 5 BC এর জায়গাত আমি 3 লিখিব পাৰো আৰু AC এর জায়গাত 5 লিখিব পাৰো এটো 5 একক হ'ব এটো 3 একক এতিয়া চোৱা ABC এটা কি হৈ আছে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি জানো ভূমি স্কয়ার প্লাস লম্ব স্কয়ার = কর্ণ স্কয়ার হেতু সূত্র ব্যবহার কৰি পাইথাগোৰাছৰ সূত্র ব্যবহার কৰি আমি AB এর মান উলাই দিম এতিয়া আমি কি জানো ভূমি স্কয়ার ভূমি মানে কি AB ভূমি স্কয়ার প্লাস লম্ব কি আছে BC স্কয়ার = কি হয় কর্ণ স্কয়ার পাইথাগোরাছৰ সূত্র মতে কর্ণ কি হয় AC এতিয়া ভূমি কি আছে AB ভূমি AB স্কয়ার প্লাস BC এর মান কিমান পাইছো sin θ = 3/5 যেহেতু ইয়াত যদি sin θ এইটো ত্রিভুজত sin θ লগাই দিও কি হ'ব BC বাই AC লম্ব বাই কর্ণ এতিয়া এই দুটা তুলনা কৰিলে কি হ'ব BC এর মান 3 আৰু AC এর মান 5 ঠিক একেদৰে আমি ইয়াত মান বহাই দিছো এতিয়া BC এর মান কিমান লিখিব পাৰো 3 স্কয়ার = কর্ণ AC এর মান কিমান 5 এর বর্গ এতিয়া AB স্কয়ার প্লাস 3 স্কয়ার 9 5 স্কয়ার 25 AB স্কয়ার = 9 এফালে প্লাসত আছে ইকুয়াল হেতু সাইডত গলে মাইনাস হৈ যাব এতিয়া AB স্কয়ার = 25 - 9 16 এতিয়া এফালে স্কয়ার আছে স্কয়ার উঠাই দিলে ৰুট হৈ যায় AB = √16 √16 মানে কিমান 4 স্কয়ার কিমান হয় 16 হয় এতিয়া চোৱা AB এর মান কিমান ওলাই গল 4 একক এতিয়া চোৱা আমাৰ ওলাব লাগে কি tan a এই ত্রিভুজৰ ক্ষেত্ৰত আমি tan a যদি ওলাও আমি কি জানো tan a = কি হয় লম্ব বাই ভূমি লম্ব কি দিয়া আছে লম্ব কি লিখিব পাৰো BC আৰু ভূমি কি AB এতিয়া tan a BC এর মান কিমান 3 আৰু AB এর মান কিমান 4 tan a = কি হ'ব 3/4 অপশনখন চাই লোৱা 3/4 এটো অপশন সি 3/4 কুৱেশ্যন নম্বৰ 2 পাৰ্ট 7 যদি O কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যাতে POQ = 110 ডিগ্ৰী তেন্তে কোণ PTQ সমান হ'ব আমি অঙ্কন কৰি ললো O কেন্দ্ৰযুক্ত বৃত্ত যাৰ স্পৰ্শক দুডাল TP আৰু TQ TP = TQ দুডাল স্পৰ্শক অঙ্কন কৰিলো আৰু কি দিয়া আছে POQ 110 ডিগ্ৰী আমাৰ ওলাব লাগে কি PTQ এখন ওলাব লাগে কোণ এতিয়া চোৱা আমি জানো বৃত্তৰ স্পৰ্শক আৰু ব্যাসাৰ্ধই পৰস্পৰ লম্ব তাৰ মানে প্ৰতিটো কোণ এটো কোণ কি হ'ব P কোণ 90 ডিগ্ৰী হ'ব আৰু Q কোণ কি হ'ব 90 ডিগ্ৰী হ'ব যেহেতু স্পৰ্শক আৰু
ব্যাসাৰ্ধ পৰস্পৰ লম্ব এতিয়া চোৱা আমি যদি এইখন চাওঁ POQT এডাল চতুৰ্ভুজৰ নিচিনা হৈ আছে আমি কি জানো চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী হয় এতিয়া আমি লিখিব পাৰোঁ কোণ P প্লাছ এইটো কোণ P বুলি কৈছোঁ এইটো O এইটো Q এইটো T বুলি কৈ আছোঁ কোণ O প্লাছ কোণ Q প্লাছ কোণ T ইজ ইকুৱেলছ টু 360 ডিগ্ৰী এতিয়া চোৱা কোণ P কিমান ডিগ্ৰী 90 ডিগ্ৰী যেহেতু স্পৰ্শক আৰু ব্যাসাৰ্ধ পৰস্পৰ লম্ব প্লাছ O কোণ কিমান দিয়া আছে 110 ডিগ্ৰী আৰু কোণ Q স্পৰ্শক আৰু ব্যাসাৰ্ধ পৰস্পৰ লম্ব সেইকাৰণে এইটো 90 ডিগ্ৰী আৰু T কোণৰ মান আমি নাজানো ইজ ইকুৱেলছ টু 360 ডিগ্ৰী এতিয়া দুটা যোগ কৰিলে কিমান হ'ব 200 যোগ 90 290 ডিগ্ৰী ইজ ইকুৱেলছ টু 360 ডিগ্ৰী গোটেইখিনি যোগ কৰিলে কি হ'ব 290 ডিগ্ৰী প্লাছ কি আছে কোণ T ইজ ইকুৱেলছ টু 360 ডিগ্ৰী এতিয়া কোণ T ইজ ইকুৱেলছ টু 360 ডিগ্ৰী এইফালে 290 প্লাছত আছে সেইফালে গ'লে কি হ'ব মাইনাছত হৈ যাব এতিয়া কোণ T ইজ ইকুৱেলছ টু 360 ডিগ্ৰী মাইনাছ 90 কিমান হৈ যাব 70 ডিগ্ৰী কোণ P মানে কি PTQ কোণ P মানে PTQ ইয়াক লিখিব পাৰোঁ কি কোণ PTQ ইজ ইকুৱেলছ টু 70 ডিগ্ৰী অপশ্যনখন চাই লোৱা অপশ্যন বি 2 পাৰ্ট 8 এটা গণকৰ পৃষ্ঠকালি যদি 486 সেন্টিমিটাৰ স্কোয়াৰ হয় তেন্তে ইয়াৰ আয়তন হ'ব সো আমাৰ হাতত এটা গণক দিয়া আছে গণকৰ পৃষ্ঠকালি দিয়া আছে 486 সেন্টিমিটাৰ স্কোয়াৰ এতিয়া তাৰ আয়তন সুধিছে আয়তন ওলোৱাৰ কাৰণে আমাৰ প্ৰয়োজন হ'ব গণকৰ বাহুৰ দৈৰ্ঘ্য যদি আমি a বুলি ভাবো তেনেহলে গণকৰ পৃষ্ঠকালিৰ সূত্র কি আছে পৃষ্ঠকালি আছিল 6a স্কয়ার গণকৰ পৃষ্ঠকালিৰ সূত্র হৈছে 6a স্কয়ার গণকৰ পৃষ্ঠকালি যদি 486 সেন্টিমিটাৰ স্কয়ার হয় তেন্তে ইয়াৰ আয়তন হ'ব আমাৰ হাতত দিয়া আছে এটা গণক যাৰ পৃষ্ঠকালি 486 সেন্টিমিটাৰ সো আমি জানো গণকৰ পৃষ্ঠকালিৰ সূত্র 6a স্কয়ার হয় গণকৰ পৃষ্ঠকালিৰ সূত্র আছিল 6a স্কয়ার কাৰ লগত সমান হৈ যাব তাৰ পৃষ্ঠকালি দিয়া আছে সেই পৃষ্ঠকালিৰ সমান হৈ যাব ইয়াৰ পৰা আমি a উলাম তাৰ পিছত আয়তন উলাম সো আমি কি জানো 6a স্কয়ার হৈছে গণকৰ পৃষ্ঠকালি কিমান দিয়া আছে 486 এতিয়া চোৱা 6 এফালে পূৰণ হৈ আছে এফালে গলে কি হৈ যাব হৰণ হৈ যাব a স্কয়ার ইজ ইকুৱেলছ টু 486 ডিভাইড বাই 6 এতিয়া a স্কয়ার ইজ ইকুৱেলছ টু কি হৈ যাব 4 দি 6 8 গুণ 48 আৰু 6ত একবাৰ এতিয়া চোৱা a স্কয়ার ইজ ইকুৱেলছ টু 81 তেন্তে a ইজ ইকুৱেলছ টু কিমান হৈ যাব √81 মানে কিমান 9 যেহেতু একক সেন্টিমিটাৰত দিয়া আছে সেইকাৰণে কিমান হ'ব 9 সেন্টিমিটাৰ গণকৰ বাহুৰ দৈৰ্ঘ্য ওলাই গ'ল 9 সেন্টিমিটাৰ গণকৰ আয়তনৰ সূত্ৰ হৈছে a কিউব a হৈছে গণকৰ বাহুৰ দৈৰ্ঘ্য a কিউব এৰ মান কিমান পাইছো 9 সেন্টিমিটাৰ 9ক কিউব কৰি দিয়া 9 কিউব মানে কিমান 9 পূৰণ 9 পূৰণ 9 এতিয়া চোৱা 9 9 গুণ কিমান 81 পূৰণ 9 9 81 গুণ 9 গুণ 9 9 8 গুণ 72 ইয়াত কি হ'ব সেন্টিমিটাৰ কিউব হ'ব চোৱা গণকৰ আয়তন কিমান ওলাই গ'ল 729 সেন্টিমিটাৰ ঘন সেন্টিমিটাৰ 729 ঘন সেন্টিমিটাৰ অপশ্যনখন চাই লোৱা কি হ'ব ডি 729 ঘন সেন্টিমিটাৰ গণকৰ আয়তন কোৱেশ্চন নম্বৰ 2 পাৰ্ট 9 এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হলে মাধ্য হ'ব সো ইয়াৰ আগত আমাৰ এটা ফৰ্মুলা জানিব লাগিব 3 মাধ্যমা ইজ ইকুৱেলছ টু বহুলক প্লাস 2 মাধ্য ইয়াত মধ্যমাক ক্যাপিটেল এম এৰে বুজাইছো বহুলকক বি ৰে বুজাইছো আৰু মাধ্যক স্মল এম এৰে বুজাইছো ইয়াত হৈ গ'ল 3m প্লাস b 3m ইজ ইকুৱেলছ টু b প্লাস 2 স্মল m এতিয়া চোৱা আমাৰ হাতত দিয়া আছে কি দিয়া আছে মাধ্যমা আৰু বহুলক মাধ্যমা কিমান দিয়া আছে 33 বহুলক কিমান দিয়া আছে 45 লিখি দিয়াকিনি লিখি আছো মাধ্যমা কিহেৰে বুজাইছিলো ক্যাপিটেল এম
ইজ ইকুৱেলছ টু কিমান 33 আৰু কি দিয়া আছে বহুলক কিমান দিয়া আছে 45 বহুলকক বিৰে বুজাইছিলোঁ 45 এতিয়া আমি জানো কি জানো 3 মধ্যমা ইজ ইকুৱেলছ টু বহুলক প্লাছ 2 মাধ্য এতিয়া সূত্ৰখন লিখি আছোঁ 3 মধ্যমা ইজ ইকুৱেলছ টু বহুলক প্লাছ 2 মাধ্য এতিয়া 3 কেপিটেল এমৰ মান 33 ইজ ইকুৱেলছ টু বিৰ মান কিমান বহুলক কিমান দি আছে 45 প্লাছ 2 মাধ্য এতিয়া চোৱা 3 দি মাল্টিপ্লাই কৰি দিয়া 33 লগত 99 হৈ যাব ইজ ইকুৱেলছ টু 45 প্লাছ 2 স্মল এম এতিয়া চোৱা 99 45 এইফালে আহিলে কি হ'ব মাইনাছ হৈ যাব এইফালে প্লাছত আছে ইকুৱেলৰ এইটো চাইডত আহিছে মাইনাছ তাৰপিছত কি থাকি যাব সেইফালে 2 স্মল এম এতিয়া 99 মাইনাছ 45 99 মাইনাছ 45 কিমান হ'ব 54 ইজ ইকুৱেলছ টু 2 স্মল এম 2 এইফালে মাল্টিপ্লাই হৈ আছে এইফালে আহিলে ডিভাইড হৈ যাব ইজ ইকুৱেলছ টু এম এতিয়া 2 দি ডিভাইড কৰি দিয়া 5ত কেইবাৰ 2 বাৰ উখুলিব 1 কিমান 14 14ত কেইবাৰ 7 বাৰ ইজ ইকুৱেলছ টু স্মল এম মানে কি আছিলে স্মল এম মানে মাধ্যক স্মল এমেৰে বুজাইছিলোঁ মাধ্যৰ মান কিমান ওলাই গ'ল 27 অপশ্যনখন চাই লোৱা অপশ্যন চি কুৱেশ্যন নম্বৰ 2 পাৰ্ট 10 এটা লুডুগুটি এবাৰ মাৰিলে 8 পোৱাৰ সম্ভাৱিতা হ'ব চ' এটা লুডুগুটি এবাৰ মাৰিলে কি আহিব পাৰে 1 আহিব পাৰে 2 আহিব পাৰে 3 4 5 6 লৈকে আহিব পাৰে এটা লুডুগুটিত 1ৰ পৰা 6 লৈকে ইয়াৰ ভিতৰত যিকোনো আহিব পাৰে সেইকাৰণে মুঠ ফলাফলৰ সংখ্যা কিমান হ'ব 6 হ'ব চ' ইয়াৰ ভিতৰত 8 বুলি কোনো সংখ্যা নাই ইয়াত সুধিছে 8 পোৱাৰ সম্ভাৱিতা কিমান যিহেতু ইয়াত 8 নাই সেইকাৰণে 8 পোৱাৰ সম্ভাৱিতা কিমান হ'ব 0 হ'ব তথাপিতো আমি যদি কেলকুলেশ্যন কৰি ওলাওঁ তেনেহ'লে মুঠ ফলাফলৰ সংখ্যা কিমান 6 আৰু 8ৰ সংখ্যা কিমান 0 ইয়াৰ সম্ভাৱিতা কিমান হ'ব 0 আৰু ডিভাইড বাই কিমান 6 হৈছে মুঠ ফলাফলৰ সংখ্যা যিটো ফলাফল ওলাব লাগে সেইটোৰ সংখ্যা ডিভাইড বাই মুঠ ফলাফলৰ সংখ্যা অপশ্যনখন চাই লোৱা ডি